নমস্কাৰ সকলোকে অন্য এটি নতুন ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি এতিয়া গৈ আছোঁ হাঁহিৰ আধাৰ কাৰ্ড বনাবলৈ। আচলতে তাই আধাৰ কাৰ্ডখন আমি বহুত আগতে বনাম বুলি ভাবিছিলোঁ, তাই এমাহ মানতে দুমাহ মানতেই চাগে আৰু, কিন্তু নোৱাৰিলোঁ। তেতিয়া কিবা কিবি অলপমান প্ৰব্লেম আছিলে আৰু তাৰপাছত এনেকৈ থকাকৈ অহাই নাই, বহুত দিন থকাকৈ এইবাৰেই আহিলোঁ। সেইকাৰণে এতিয়া আমি আহি আছোঁ, বনাই লওঁগৈ আধাৰখন। নাজানো মানে এদিনতে হ'বনে নহয় বা কামখিনি কি কি কৰিব লাগে। ওলাই আহিছোঁ আৰু মাৰ কাপোৰ এযোৰ পিন্ধি আহিছোঁ আজি। মায়ে গমেই নাপায়, মাটো স্কুলত আছিলে। গডৰেজ খুলি কাপোৰ উলিয়াই পিন্ধি আহিছোঁ। আচলতে মই ইমান বেছি কাপোৰ নানিলোঁ আৰু ইয়ালৈ আহিলে মানে অলপ ভাল কাপোৰ অনা যায়, অকণমান ইফালে সিফালে ভালকৈ যাবলৈ। কিন্তু ইমান ওচৰ পাজৰে যাব লগাকৈ মানে মোৰ কাপোৰ তেনেকুৱা নাই, সেইকাৰণে মই মাৰ কাপোৰে চলাই দিওঁ। আৰু আজি যিহেতুকে মা এতিয়া স্কুলত আছে, গতিকে মই নিজেই আৰু চেণ্টাৰ পাইছোঁহি। এতিয়া গৈ আছোঁ আমি পোষ্ট অফিচ। চাই থাকক ব্লগটো শেষলৈকে। মাইনা এই আজিকালি মাইনা কয়, মই যে মাইনা মাইনা মাতি থাকোঁ আচলতে। এখন হৈ গ'ল আমাৰ গহপুৰ টাউন আৰু এয়া মাহঁতৰ এখন স্কুল মানে বৰ লম্বা স্কুল একদম। এয়া মাক ফোন কৰিছিলোঁ, মাৰ ছুটি হোৱা নাই আৰু আধা ঘণ্টামান লাগিব। এইখন গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। কিমান যে মিনা মাতে, তাৰপাছত আৰু কি কয়, মাম্মাটো কৈয়ে থাকে আৰু আজিকালি মাম্মা মাম্মা মাতিয়ে থাকে। তা কয়, আইতা কয়, আম্মা কয়। মানে আম্মা কেলে কয়, আইমা, আমাৰ আইতাহঁতক আইমা কোৱা হয় মানে ইয়াত। গতিকে মাহঁতে যে আইমাটো কৈ থাকে, তাই সেইকাৰণে আইমা ক'ব নাই, আইটো ক'ব নাই, আমা কৈ থাকে মানে। এয়া হৈ গ'ল আমাৰ পদুম পুখুৰী গহপুৰৰ। এয়া কনক, এইটো কি আছিলে, বৰ পুখুৰী। সেয়া দেখি আহিলোঁ আমি কনকলতাৰ প্ৰতিমূৰ্তি আৰু মুকুন্দ কাকতি নেকি ন? মালৈ ৰৈ আছোঁ আমি, মা আহিব স্কুলৰ পৰা। আৰু এইয়া হাঁহি শুই গ'ল, কাৰণ তাই জলপান খাই পেলাই আজি শুবলৈ নাপালে, মানে লৈ আহিলোঁ যে তাইক। এতিয়া গাড়ীত শুই গ'ল এনেকৈ। মাইনাক পঠিয়াই দিছোঁ, মোলৈ কিবা এটা আনিবলৈ, খাবলৈ মন গৈছে। এনেকৈ ৰৈ থাকিলে, ৱেইট কৰি থাকিলে কিবা এটা খাবলৈ মন যায় ন। চ' মাইনাক ক'লোঁ আইচক্ৰীম লৈ আহা। আইচক্ৰীম নাপালে মোৰ আৰু এটা ফেভৰেট বস্তু আছে, সেইটো হৈছে গ্ৰীণ লেজ আৰু স্প্ৰাইট। মোৰ বহুত বেছি ভাল লাগে। চ' আনিবলৈ গৈছে মাইনা, যি পায় আৰু। আইচক্ৰীম পালেও আনিব, আইচক্ৰীমৰটো কৰ্নেটৰটো মোৰ বহুত বেছি ভাল লাগে। চ' যোনটোৱে পায়, কৰ্নেটৰ পালেও আনিব, নাপায় মানে আদাৰৱাইজ এইটো আনিব। বহু সময় বিৰতিৰ পিছত এয়া মা আহি ওলাইছেহি আৰু দেই। এই ওৰাম মানে হ'ল মই যে মাৰ কাপোৰযোৰ পিন্ধি আহিলোঁ সেইটো। কেনেকুৱা লাগিছে আপোনাৰ কাপোৰযোৰ যে মই পিন্ধিলোঁ? এইটো মই কেনেকৈ দিম এতিয়া, কথা কোনে কয়ে মানে এনেকৈ। দুখ খাই দে কি তহঁতে তোৰ বুলি কয়, ওইটোতো সঁচাই। মই আপোনালোকক এটা বস্তু দেখাম হা। মাইনাৰ পাইৰাইটৰ এডাল ব্ৰেচলেট আছিলে, এয়া বলছ এইখিনি। তাৰপাছত মানে কি হ'ল, যিহেতুকে ৰাবাৰৰ আছিলে আৰু হাঁহিয়ে খুব এনেকৈ টানি থাকে, নাই ছিঙি দিলে। এতিয়া কি হ'ব, তেনেকুৱাটো ইয়াত চেম নাপাম। গতিকে মাইনাই লৈ আহিলে এনেকুৱা ইয়াৰ ৰছী, আৰু আমি বহুতকেইটা বেজী ল'লোঁ, বেজী ইয়াত সোমাই পেলাই এনেকৈ পাৰ কৰিবলৈ। কিন্তু কিছুমান এইটো বেজী ডাঙৰ হ'ল, আকৌ এইটো বেজীত এইডাল নোসোমায়। গতিকে শেষত মই এনেকৈ সূতাডালেৰে এনেকৈ ভৰাবলৈ ট্ৰাই কৰিছিলোঁ। তেতিয়া মাইনাই এটা মোক আইডিয়া দিলে, মানে মাইনাৰে এটা আইডিয়া আহিলে। চ' সেই ক্ৰিয়েটিভিটিটোকে মই আপোনালোকক দেখাওঁ বুলি পেলাই এই ক্লিপটো ল'লোঁ। তাৰখিনি দেখাই দিয়া। এয়া আছিলে তাঁৰ, সেই তাঁৰৰ মাজৰ যি
তাৰ মাজতে আহি পালে এয়া খাবলৈ আমালৈ সেইটো আমাৰ চাৰ্লি খাই দিব দেই তাৰপাছত মাইনাই কি কৰিলে সেই ৰুটি নাখাওঁ তাৰখিনি ইয়াতে ৰ'বা তাৰ দেখাই দিয়া তাৰে ভিতৰৰ পৰা তাৰটো উলিয়াই পেলাই এইটো কি বুলি কয় কৈ পকাই দিছে মাইনাই এইটো মই সোমাই পেলাই আপোনালোকক প্ৰেক্টিকেলি দেখাই দিম চাব হা এইটো এইফালে ভৰাই দিম এইটো মই আপোনালোকক এইটো কাৰণে দেখালোঁ যদি কাৰোবাৰ এনেকুৱা কেতিয়াবা কিবা থাকে আৰু কৰিব পাৰিব আহি এনেকৈ বস্তুবিলাক লৈ লৈ খেলে ডাঙৰ ডাঙৰ বস্তুবোৰ দুফালে দুটা ল'ব লৈ পেলাই আহি আমাক দিব কাষতে যোনেই পায় আৰু এনেকৈ ক'ব মানে লোৱা আৰু নহ'লে এনেকৈ থাকে মানে চব লোৱা আৰু ধৰা যি থাকে চব বিচনাত একো থাকিব নিদিয়ে তাই মানে চব আহি পেলাই যাকে পায় তাকে এইখন মাইনাক দিলে এনেকৈ মোকো চব মানে বিচনাত পলিথিন কিবা এটা যদি মই থওঁ আমি এতিয়া ওলাই আহিছোঁ অলপমান ফুৰিবলৈ মানে তাৰ আগত এতিয়া আহিলোঁ চেণ্টাৰলৈ মানে গহপুৰ টাউনলৈ কুকিলাৰ ভৰিত দুখ পাইছিলে অলপমান দুখ পোৱা নাই ন এনেই বিষাইছিল ন এনেই বিষ হৈছে ন এনেই বিষালে আৰু বিষোৱাৰ পিছত কি হৈ আছে এতিয়াও গম পোৱা নাই ডক্টৰক দেখালে আৰু আজি আকৌ এটা ৰিপিট চেকআপ আছিলে চ' তাতে আহিলোঁ এতিয়া আমি যাম মানে আলহী ঘৰলৈ তাৰ আগত কুকিলাক দেখাই ল'লোঁ আৰু এইফালে কুকিলাই হাঁহিক খেলাই আছে ক'লে গৈ আছোঁ মই ক'ম আগতে বহুত বেছিয়ে অহা যোৱাটো আছিলে কিন্তু এতিয়া হাঁহি হোৱাৰ পাছত আৰু তাইও য'লে গৈ আছোঁ তাইও ছোৱালী এজনী মাক হ'ল গতিকে আমাৰ ব্যস্ততাবিলাক বাঢ়ি যোৱাৰ লগে লগে আমাৰ লগ পোৱাটো অকণমান কমি গৈছে আৰু আজি বহুত বছৰৰ মূৰত গৈ আছোঁ মই সিহঁতৰ ঘৰলৈ চ' গৈ লওঁ চাই থাকক ব্লগটো শেষলৈকে এখন হৈছে সিহঁতৰ সত্ৰৰ নাম বাটচুৰা এইটো বাটচুৰা আৰু এয়া ঘৰ চ' আহি পাই গ'লোঁ এইজনী বেলেগ এজনী মোৰ স্পেচিয়েল ওৱান কি বনাইছা এইবিলাক মই দেখিছোঁ মানে কিন্তু মই টেষ্ট কৰি পোৱা নাই মানে লুচি বনাই থৈছে মই প্লেট ডাইনিঙত দেখাম এইখিনি দেখাইছে সেইকাৰণে নাই মেচিবিলাক মই দেখুওৱা নাই অকল এইখিনি দেখাইছোঁ এই হঠাতে বেমাৰী হৈ গ'ল হাঁহি বাৰ্থডেলৈ যাবও নোৱাৰিলে বাৰ্থডেলৈ ইনভাইট কৰিছিলোঁ তাইক তাৰপিছত মই বাৰ্থডে দিনা এতিয়া নহয় এতিয়া অৱস্থা বেয়া কাৰণে বেমাৰী এডমিট হ'ব লগা হ'ল হঠাতে মই বাৰ্থডে দিনাখন দিনত এবাৰ ফোন কৰি খবৰ লৈছোঁ দাদাক নধৰে ফোনটো তাৰপাছত হৰিদাই ফোনটো উঠাইছে মানে এইৰ হাজবেণ্ড তাৰপাছত উঠাই পেলাই কৈছে যে তাই এডমিট হৈ আছে মইতো একদম শ্বক কি হ'ল পটককৈ তাৰপিছত গম পালোঁ যে তাই গ'ল্ড ব্লাডাৰ হৈছে তো যাব নোৱাৰিলে আৰু সেইকাৰণে আমি আহিছোঁ এতিয়া খবৰ ল'বলৈ বুলি এতিয়া ৰেষ্টত আছোঁ এতিয়া সেই অৱস্থা সেইকাৰণে তাই বেমাৰী গম পাইছে কিবা ক'বা এইজনী আমাৰ স্তুতি তাৰপিছত ওলাই গ'ল নে নাই ওলাই গ'ল আৰু যাবাচোন গ'লে এপাক সোমাবা ইমান ৰাতি চাওকচোন কেনেকুৱা লাগিছে ইমান ৰাতি নহয় বাৰু 9:30 মান হৈছে কিন্তু ইয়াত গাঁৱত আৰু এইটো হ'বই এইটো আমি ভিতৰৰ ৰাস্তাইদি আহি আছোঁ এতিয়া গৈ পেলাই হাইৱেত উঠিমগৈ আৰু ইহঁতৰ ঘৰৰ পৰিৱেশটো যিমান পাৰোঁ অকণ অকণ দেখাবলৈ চেষ্টা কৰিলোৱেই চ' ব্লগটো মই আজি চাগে শেষ নকৰিম কাইলৈ শেষ কৰি দিম
হঠাতে আকৌ আমি গহপুৰ টাউন যাব লগা হ'ল মানে পিছদিনাখনৰ ঘটনা দেই কালিতো সেয়া অস্মিতা বাহঁতৰ ঘৰলৈ গৈছিলোঁ দেখিলে আপোনালোকে আচলতে হাঁহিক বাৰ্থডেত এযোৰ এংকলেট দিয়া হৈছিলে এংকলেট বাৰু এডাল পিন্ধে কিন্তু তাইক এযোৰ কৰি দিছিলোঁ দুটা ভৰিত পিন্ধিবলৈ আৰু সেইযোৰ প্ৰথমে ডাঙৰ হ'ল কাটি দিওঁতে আকৌ সৰু হৈ গ'লে তো বিভিন্ন ধৰণৰ প্ৰব্লেম সেইকাৰণে আকৌ লৈ আহি পেলাই ভালকৈ এবাৰ বনাই লৈছোঁ তাইৰ জোখত তেতিয়া যিহেতুকে সময় নাছিলে সেইকাৰণে আমাৰ উৎপাততে তেনেকুৱা হ'ল আৰু এয়া এইবিলাক কিবা কিবি চলি আছে ঢেৰ মানুহ গাড়ী একদম ভিৰ ভাৰ গোটেই গহপুৰখন আৰু মই সেয়া কৈ আছিলোঁ যে মুণ্ডাই মোক চিপছ খুৱাইছে মানে সেই জুৱেলাৰীখন যাৰ তেওঁ আৰু মানে আৰু এয়া চাওক আমাৰ আজি তামোল বিক্ৰী কৰিছিলে তামোল বেপাৰী আহিছিলে আৰু এয়া কথা পাতি আছে তাই তামোল যিমানখিনি আছিলে বাৰীত চব বিক্ৰী কৰি দিলে সন্ধিয়া বাটে বাটে হাঁহিক লৈ ওলাই যাওঁতে ৰুণু খুৰীহঁতৰ ঘৰত সোমালেও খুৰীয়ে এয়া চাহ দিছে খাবলৈ আৰু আমি অকলে নহয় গোটেইকেইজনী বোৱাৰী সোমাইছোঁ নমিবা আৰু এয়া নতুন বোৱাৰী আমাৰ ধুন আৰু মই আৰু হাঁহিক খুৰীয়ে সেয়া লৈ আছে খুৰাই আমাক কিবা কিবি আনি দিছিলে চিঙৰা টিঙৰা আৰু সেইবিলাক আমি এনজয় কৰিলোঁ তাৰ পৰা বাহিৰে বাহিৰে আমি আহি গ'লোঁ নামঘৰ